এষাৰ ক'বৰ কাৰণে অকণমান কৈ চাওঁ চেষ্টা। পদূলি মুখে মুখে থাকে ফুল, পদূলি মুখে মুখে থাকে ফুল, মানুহ মাত্ৰেই কথাৰ মাজত কেতিয়াবা দুই এটা হৈ যায় ভুল। এইবাৰ মুখ্যমন্ত্ৰী চাওক সকলো ছাত্ৰ ছাত্ৰীয়ে বুলি মাতে মামা, দৰ্শকৰ মাজত দুই এষাৰ কথা কওঁতে যদিহে কিবা ভুল ভ্ৰান্তি হয় নিজৰে ককাই ভাই বুলি সকলো অসমবাসী ৰাইজে মোক কৰি দিব ক্ষমা। মুখ্যমন্ত্ৰী চাওক সকলো ছাত্ৰ ছাত্ৰীয়ে বুলি মাতে মামা। মই নমস্কাৰটো কিয় দিব লাগে তাকে মই দুআষাৰমান আমি ক'ব বিচাৰিছোঁ, কাৰণ ইয়াত বহুত ধৰণৰ ভকত আহে। নমস্কাৰটো আমি কিয় দিব লাগে, নমস্কাৰটো কি গুণ আছে দুআষাৰমান ক'বৰ কাৰণে চেষ্টা কৰিছোঁ। আমি নমস্কাৰটো প্ৰথমতে ভক্তি কৰা হয় কৃষ্ণ, ছেকেণ্ডতে আমাৰ জ্যেষ্ঠজনক সন্মান জনোৱা হয় নমস্কাৰ। তাতেও দুআষাৰমান কথা আছে, তাকে মই আৰম্ভণি কৰিব বিচাৰিছোঁ। যদি কোনোবা গৃহস্থ এজন ভকত আহে প্ৰথমতে মুখে দিব লাগিব মাত, পিছতে যাচিব লাগিব মাছ মাংস ভাত। মুখত দিব লাগিব মাত, ভকতজন দেখা ল'লে দুইখন দাঙি দিব লাগিব হাত। দিব নালাগে পুৰস্কাৰ, ভকতজন দেখা ল'লে আমি প্ৰথম দিব লাগে নমস্কাৰ। এতিয়া ভকতে পাব নমস্কাৰ, ভকতৰ লগে লগে মনটো হৈ যায় পৰিষ্কাৰ, সেইকাৰণে প্ৰথম দিব লাগে আমি নমস্কাৰ। অন্তৰ লাগি থাকিলে দুখ, যদি কোনোবা মন্দিৰত এজন ভকত আহে প্ৰথমতে গৃহস্থ দেখুৱাব লাগিব হাঁহি মুখ। দেখিলে হাঁহি মুখ নিজে নিজে কমি যায় মনৰ দুখ, দেখিলে হাঁহি মুখ নিজে নিজে কমি যায় পেটৰ ভোক, সেইকাৰণে প্ৰথমতে দেখুৱাব লাগে আমি হাঁহি মুখ। যদি আপুনি মুখে নিদিয়ে মাত, ভকতজনক যদি বহাই মনে মনে ভিতৰত গৈ বনাই থাকে মাছে মাংসই ভাত, ভকতজনে বহি বহি ক'ব নাখাওঁ যে আছিলে গোলামৰ জাত, ইমান সময় বহিলেও মুখে নিলেখা মাত। প্ৰথমতে মাত পিছতে ভাত, সেইকাৰণে খুৱাব নালাগে মাছ মাংস ভাত, প্ৰথমতে মুখে দিব লাগে এষাৰ মৰমৰ মাত। ধন্যবাদ, ধন্যবাদ, নমস্কাৰ।